আপুনি যদি নতুনকৈ কেঁচুৱাৰ মাক হৈছে তেনেহ'লে এই 5টা কাম আপুনি কেঁচুৱাৰ লগত নকৰিব। তাৰে প্ৰথমটো হৈছে কেঁচুৱাৰ চকুত কাজল নলগাব। এই কাজলৰ কাৰণে চকুৰ ইনফেকশ্যন হয় আৰু লগতে nasolacrimal duct বুলি এটা ডাক্ট থাকে, চকুৰ পৰা নাকলৈকে থাকে আৰু ই বন্ধ হৈ যায়। এই nasolacrimal ductটো কি হয়? ই এটা সৰু নলী যিটো চকুৰ পৰা নাকলৈকে থাকে আৰু ই চকু পানী নাকলৈকে বুৱাই লৈ যায়। আৰু ইয়াৰ কাৰণেই চকুৰ পানী এনেই সাধাৰণতে চকু পানী কেতিয়াও মুখলৈকে বৈ নাহে। যদিহে কান্দিছে তেতিয়াহ'লে বেলেগ কথা, কিন্তু অন্যথাই চকু পানী মুখলৈকে এনেই বৈ নাহে। গতিকে কাজলে এই nasolacrimal ductটো ব্লক কৰিব পাৰে, কাৰণ কাজলত কাৰ্বন পাৰ্টিকলছ থাকে আৰু ইয়াৰ উপৰিও বজাৰত পোৱা কাজলবিলাকত লেড পাৰ্টিকলছ থাকিব পাৰে আৰু এই লেডবিলাকে আনকি কেঁচুৱাৰ কৰ্ণিয়া পৰ্যন্ত ডেমেজ কৰিব পাৰে আৰু কেঁচুৱাক অন্ধও কৰিব পাৰে। গতিকে কেঁচুৱা দেখিব এনেই ধুনীয়া, ইয়াক আৰু কাজল দি পেলাই আপুনি কেঁচুৱাক ধুনীয়া কৰাৰ দৰকাৰ নাই। দ্বিতীয় কথাটো হৈছে কেঁচুৱাক জন্মৰ পিছতে গা ধোৱাৰ কাৰণে লৰালৰি নকৰিব। যেতিয়ালৈকে কেঁচুৱাৰ umbilical cord অৰ্থাৎ নাড়ীটো সৰি যোৱা নাই তেতিয়ালৈকে কেঁচুৱাক স্পঞ্জিং অৰ্থাৎ অলপমান গৰম পানীত কাপোৰ ডুবাই তাক মচি দিব আৰু তাৰ কাপোৰ সদায় সলাব। এইদৰে কেঁচুৱা চাফা কৰি ৰাখিব লাগে। 3 নম্বৰতে কেঁচুৱাটোৰ নাড়ীৰ ওপৰত কেতিয়াও তেল, পাউডাৰ, ক্ৰীম বা লোচন নিদিব। আৰু 4 নম্বৰতে কেঁচুৱাটোৰ কাণত আৰু নাকত কিছুমানে তেল দিয়ে আৰু ইয়াৰ পৰাও কেতিয়াবা কেঁচুৱাটোৰ ইনফেকশ্যন হ'ব পাৰে। গতিকে এইবিলাক কামৰ পৰাও আপুনি বিৰত থাকিব লাগে। আৰু 5 নম্বৰতে কেঁচুৱাটোৰ মুখত মৌ নিদিব, আনকি পানীও নিদিব, কাৰণ কেঁচুৱাটোৱে 6 মাহলৈকে শুদ্ধ মাকৰ গাখীৰ খোৱাটোৱে উচিত। ধন্যবাদ।